আত্মনিৰ্ভৰ আঁচনি 2.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল বা যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি লাভ কৰিব, এতিয়ালৈকে যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল, কোনো SMS অহা নাই, কোনো এতিয়া কল অহা নাই। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই? যিহেতু SMS অহা কথা, কিন্তু এতিয়ালৈকে কিন্তু বহুতৰে ফোন নম্বৰত SMS অহা নাই, এতিয়াও কলো অহা নাই। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া সেইসকলে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই বা মেছেজটো আহিছে নে অহা নাই? কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই? আৰু ফোন নম্বৰত SMS কিমান তাৰিখে আহিব আৰু লিষ্টে কিমান তাৰিখে পাব্লিছড হৈ যাব? মই আজি এইটো ভিডিঅ'ত আপোনালোকক আত্মনিৰ্ভৰ আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাই ল'ব। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিহেতু লিষ্টটো পাব্লিছড হৈ গৈছে, কিন্তু এতিয়াও লিষ্টটো আপোনালোকে চাব নোৱাৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। বৰ্তমান যিহেতু নামবোৰ এপ্ৰুভ হৈছে, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তিৰ পইচা দিয়া আৰম্ভ হৈ যাব, সেইকাৰণে কিন্তু বৰ্তমান চেকবোৰ ইছ্যু হৈ আছে। এইবাৰ যিহেতু প্ৰায় ৭০,০০০ লোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব, সেইকাৰণে কিন্তু আজি আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। কিছুমানৰ কিন্তু ফোন নম্বৰত SMS আহি গৈছে আৰু কিছুমানৰ ফোন নম্বৰত এতিয়াও অহা নাই। যিসকলৰ ফোন নম্বৰত SMS আহি গৈছে, সেইখন ডেটটো দিয়া হৈছে যে আপোনালোকে কিমান তাৰিখে ফাৰ্ষ্ট কিস্তিৰ পইচাটো বা ফাৰ্ষ্ট কিস্তিৰ চেকটো লাভ কৰিব। আৰু যিসকলৰ ফোন নম্বৰত SMS অহা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব? যদি আপোনাৰ ফোন নম্বৰত এতিয়াও SMS অথবা কল অহা নাই, এতিয়া কিন্তু আপোনালোকে 6 ফেব্ৰুৱাৰীলৈকে ৱেইট কৰিব লাগিব। যিহেতু এতিয়াও সময় আছে, সেইকাৰণে কিন্তু যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল আৰু আপোনালোকৰ চিভিল স্ক'ৰ ভাল আছিল আৰু আপোনালোকৰ প্ৰজেক্টটো ভাল আছিল, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে 6 ফেব্ৰুৱাৰীলৈকে ৱেইট কৰিব লাগিব। এতিয়া কিন্তু বহুতৰে ফোন নম্বৰত SMS আহিছে, এতিয়া কিন্তু বহুতৰে ফোন নম্বৰত SMS অথবা কলো অহা নাই। যিহেতু এইবাৰ ৭০,০০০ লোকে ফাৰ্ষ্ট কিস্তিৰ পইচা লাভ কৰিব, 1 লাখ টকাৰ চেক। সেইকাৰণে কিন্তু যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া আপোনালোকে 6 ফেব্ৰুৱাৰীলৈকে ৱেইট কৰিব লাগিব। যিহেতু আজি হৈছে 4 ফেব্ৰুৱাৰী, এতিয়া আপোনালোকে আৰু দুদিনমান ৱেইট কৰিব লাগিব। তাৰপিছত কিন্তু যিসকলৰ নাম এপ্ৰুভ হৈছে, লিষ্টটো পাব্লিছড হৈ যাব। 5 তাৰিখে লিষ্টটো পাব্লিছড হৈ যাব। লিষ্টটো কিন্তু 6 তাৰিখে প্ৰায় আহি যাব। সেইকাৰণে আপোনালোকে 6 তাৰিখলৈকে ৱেইট কৰিব লাগিব। আৰু যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছিল, কিন্তু আপোনালোকৰ 6 তাৰিখৰ ভিতৰত আপোনাৰ ফোন নম্বৰত SMS আহি যাব অথবা কিন্তু আপোনাৰ ফোন নম্বৰত কল আহি যাব। এতিয়া কিন্তু আজি নতুন আপডেট আহি গৈছে, 6 তাৰিখে লিষ্টটো দিয়া হ'ব যে কোনে কোনে লাভ কৰিব আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিটো। সেইকাৰণে যদি আপোনালোকে আবেদন কৰিছে, আপোনালোকে ৱেইট কৰিব লাগিব 6 তাৰিখলৈকে। তাৰপিছত আপোনালোকৰ যদি নাম এপ্ৰুভ হৈছে, আপোনাৰ ফোনত অথবা কল আহি যাব অথবা কিন্তু SMS আহি যাব, অথবা আপোনালোকে লিষ্টটো 6 তাৰিখে চাব পাৰিব। লিষ্টটো কিন্তু 6 তাৰিখে পাব্লিছড কৰি দিয়া হ'ব। আজি নতুন আপডেট আহি গৈছে আত্মনিৰ্ভৰ আঁচনি।